আৰু কচু উঠালোঁ আজি কচু শাক আৰু দালি বনাম বজাৰ কালি নগ'লোঁ ইমান ৰ'দ আছিলে আৰু ইমান গৰম ৰাতি গৰমত শুব পৰা নাই ইমান গৰম মানে এনেকুৱা গৰম দিছে বহুত বেয়া গৰম দিছে আৰু এতিয়া ৰ'দটো ওলাইছে যে আকৌ সোমাই গৈছে বৰষুণ দিব যেন লাগছে কিন্তু এনেকৈয়ে থাকিব চাগে পিছত ৰ'দ ওলাব আজি তো তথাপিতো ইমান গৰম বহুত গৰম আৰু কালি মই দেখাইছোঁ জলকীয়া আৰু নেমুৰ বাকলি নিমখ দি থৈছোঁ আৰু জলকীয়া মিঠাতেল দি থৈ দিছোঁ খালি অকল মিঠাতেল দিছোঁ আৰু ইয়াক কঁঠাল বইল কৰিছিলোঁ ফেনৰ তলত ৰাতি দি থৈ দিছিলোঁ এতিয়া ৰ'দ ওলাইছে দিম বুলি ভাবিছিলোঁ আকৌ ৰ'দটো সোমাই গ'ল তো এতিয়া ফেনৰ তলতে থাকক পিছত মছলা দি দিম আৰু ইয়াক কচু কাটি আনিলোঁ আৰু শাককেইডাল পাকঘৰতে থোৱা আছে আৰু এয়া শাকখিনি আনিলোঁ এতিয়া বিলাহী ছিঙিছোঁ মোৰ গছৰ কণ বিলাহী কেঁচা হৈ আছে কিন্তু কচুৰ লগত দিম আৰু সেইটো কাৰণে ছিঙি আনিলোঁ গছকেইটা অলপ বেয়া হৈ গৈছে তো এতিয়া লাহে লাহে কণ বিলাহীৰ ছিজন গুচি গ'ল সেইটো কাৰণে গছবিলাক বেয়া হৈ গৈছে আজকেইটা আছিল সেইকেইটা ছিঙি আনিলোঁ আৰু আমখিনি কালি মছলা দিছিলোঁ মছলা দিওঁতে দেখাইছোঁ তো এই আমখিনি কঁঠালৰ লগতে মিলাবৰ কাৰণে মই সেয়া কৰি থৈ দিছিলোঁ কঁঠাল এইবাৰৰ লগত 3বাৰ হ'ব বনাব অনা কিন্তু 2বাৰ পেলনি গ'ল মানে ক'লা পৰি গৈছে ক'লা পৰি যোৱাৰ পিছত পেলাই দিলোঁ আমখিনি ঠিকে আছিলে তো আমৰ লগত একেলগে দিছিলোঁ এইটো চাগে ক'লা পৰিছিল চাগে সেইটোৰ কাৰণে কালি এটা লগে আনি লগে মানে কাটি লগে বইল চইল কৰি মানে এনেকৈ ডলাত মেলি দিলোঁ আৰু ইমান গৰম মোৰ চুলি তুলি ভিজি গৈছে একদম মাথাটো গৰম হৈ গৈছে পূৰা থাকিব পৰা নাই অলপ ফেনৰ তলত হাৱা খাই লওঁ হাৱা খোৱাৰ পিছত ফেনৰ তলত বহি কচু আৰু শাক কাটি ল'ম যি গৰম দিছে মানে এতিয়া এইটো এপ্ৰিল মে মাহৰ এতিয়া ইমান মানে অলপ ৰেষ্ট কৰি হাৱা খাই ল'ম মাথাটো এই জেগাটো ইমান গৰম হৈ গৈছে মানে তো এতিয়া তো আগত যিটো কঁঠাল আনিছিলোঁ সেইটো বেয়া হৈ গ'ল মানে বেয়া হ'ল মানে 2-3 দিন হৈছিলে আনি থোৱা তাৰপিছত আকৌ বৰষুণ দিলে বৰষুণ দিওঁতে ক'লা পৰি গ'ল পেলাই দিলোঁ খালি আমখিনি ৰাখিছোঁ আগতে দেখাইছিলোঁ মোৰ ভিডিঅ'ত খালি আমখিনি ৰাখিছোঁ আমখিনি আগৰে মছলা আছিলে মছলা দি এনেকৈ থৈ দিছোঁ মই আমখিনি মছলা দি থৈ দিছোঁ এইখিনি তো আজি কঁঠাল আকৌ আনিলোঁ আনি বইল কৰিলোঁ এতিয়া তো গধূলি 5:30 বাজি গ'ল কিন্তু ৰ'দ আছে এতিয়াও কিন্তু ইফালে নাই মানে এনেকুৱা ছাতৰ ওপৰত দিলে মানে এতিয়া ৰ'দ পাম কিন্তু মই ছাতৰ ওপৰত দিব নাযাওঁ আৰু কাপোৰ চাপোৰবিলাক উঠালোঁ আজি ৰাতিপুৱাৰ পৰা ভিডিঅ' মই বনোৱা নাই কৰিছোঁ গধূলি আজি বহুত কাম কৰিলোঁ বহুত বিজি আছিলোঁ আৰু মোবাইলটো অলপ হেং মাৰি আছিলে সেইটো কাৰণে তাৰপিছত বহুত কিবাকিবি কাটা কুটা কৰি মোবাইলটো মানে ঠিক কৰিলোঁ তাৰপিছত কিছুমান যিবিলাক কাপোৰ শুকাইছে আনি থলোঁ আৰু এইবিলাক আচাৰবিলাক ৰ'দত দিছিলোঁ এয়া পচলাৰ আচাৰটো এইটো নেমুৰ বাকলিবিলাক মই নিমখ দি এনেকৈ থৈ দিওঁ আৰু যি দিছোঁ এয়া অকল নিমখ দিছোঁ নিমখ দি এনেকৈ থৈ দিওঁ মই আৰু ৰ'দত দিম পূৰা এসপ্তাহমান তাৰপিছতে ঠিক হৈ যাব আৰু এইটো পচলাৰ আচাৰটো আজি ফাইনেলি মই একদম
তেল চেল দি বঢ়িয়াকৈ সোমাই দিলোঁ বটলত। তো বটলতে হৈছে, বেছি হোৱা নাই, আধাও নহ'ল। মানে কমেই বনাইছোঁ, আগৰবাৰ বনাওঁতে বেয়া হৈ থাকিলে, তো সেইটো কাৰণে অলপ কমেই বনাইছোঁ, বেছি বনোৱা নাই। আৰু এইখিনি এতিয়া সদায় অলপ অলপ ৰ'দত দিব লাগিব। তো এইটো আকৌ জলকীয়া, 20 টকাৰ জলকীয়া কিনি আনিছিলোঁ, এই যে বগা বগা ধান জলকীয়াটো, সেইটো। আৰু এয়া ভোট জলকীয়া, সেইখিনি আগতে দেখাইছোঁ, আজি ৰ'দত দিছিলোঁ এইবিলাক। তাৰপিছত এই জলকীয়াটো ৰ'দত দিছিলোঁ আজি, চব এনেকৈ এতিয়া ৰ'দ গ'ল, মাৰি থলোঁ। তো ভাত চাতো খাই ল'লোঁ। আজি ভাত এতিয়া এইমাত্ৰ মই ভাত খাই উঠিলোঁ। এতিয়া 5:20 বাজিছে। তো এতিয়া গাটো ধুব যাওঁ, হেনাও লগাইছিলোঁ মাথাত। তো এতিয়া কঁঠালখিনি অলপ পানীতে থাকিব দিছোঁ, গৰম পানীখিনিতে। যেতিয়া পানীখিনি ঠাণ্ডা হ'ব, মানে ওলাই, তাৰপিছত হালধি সানি ডলাখনত মেলি থৈ দিম ফেনৰ তলত। কালি ৰাতিপুৱা ৰ'দত দিম। তো এতিয়া মই তামোল খাওঁ, ভাত খাই উঠিলোঁ, তামোল খাওঁ। তামোল খাই 5-10 মিনিট ৰেষ্ট কৰি তাৰপিছত গা ধুব যাম। আৰু কালি মোৰ ভিডিঅ'টো মানে আধা হৈ থাকিলে, সেইটো কাৰণে মই ভাবিছোঁ আজি অলপ নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু পিছত ভাবিলোঁ অলপ বনাই লওঁ। অলপ বনাই জইন কৰি দিম আৰু একেলগে। তো হেৰিখিনি কঁঠালৰ আচাৰৰ ৰেচিপিটো একেবাৰে দেখুওৱা যাব, সেইটো কাৰণে মই ভাবিলোঁ অকণমান উঠাই দিওঁ আৰু ভিডিঅ'টো কৰিলোঁ। আচলতে মেইনলি মই কঁঠালৰ আচাৰৰ ৰেচিপিটো আপোনালোকক দেখাবৰ কাৰণে ভিডিঅ'টো কৰিছোঁ। তো আজিতো মই মছলা চছলা নিদিওঁ, ক'লোৱে। তো কালি মছলা দিম। কালি ৰাতিপুৱা যদি ৰাতিপুৱা ৰ'দ ওলাই 5টাৰ পৰাই, যদি কালিও এনেকৈ ৰ'দ ওলাই 5টাৰ পৰা, তো মই যোৱালৈকে মই 10:30 ওলাম। তো 9:30 মানলৈকে অলপ ৰ'দ লাগিলে হৈ যাব। তো এতিয়া তামোল খাওঁ। আমি অসমীয়া তামোল নাখালে নহয়, তামোল খাবই লাগিব। অসমীয়া মানুহৰ ঘৰত কোনোবা অচিনাকি হওক বা চিনাকি হওক আলহী গ'লে আপোনাক কিবা দিয়ে নিদিয়ে, আগতে 1 গিলাচ পানী আৰু তামোলৰ বটাখন দিবই। মানে বেলেগ বস্তু দিয়ক নিদিয়ক। তো সেইটো নিয়ম টাউনত নাই, কিন্তু গাঁৱৰ ফালে সেইটো নিয়ম এতিয়াও আছে। এতিয়া তামোল খাই ল'লোঁ। এতিয়া কঁঠালখিনি পানীৰ পৰা এইটো উঠাই ল'ম, উঠাই লৈ তাৰপিছত হালধি সানি ডলাখনত মেলি দিম। মেথি গুটি, জিৰা, এইখিনি অকণমান গৰম মছলা, জালুক, লং 2টামান, ইলাচি 2টামান, দালচেনি আৰু এয়া শুকান জলকীয়া। এইখিনি মই অকণমান কেৰাহীটোত ভাজি ল'ম। এতিয়া ভাজি লওঁ, আগতে কচুখিনি বহাই লওঁ, বহাই এইখিনি ভাজি অলপ ঠাণ্ডা হ'ব দি মিক্সিত মাৰি ল'ম। আৰু প্ৰথমতে জলকীয়াকেইটা দিলোঁ, জলকীয়াকেইটা অলপ ভাজি ল'ম। তাৰপিছত ইফালে কচু বহাই দিছোঁ, ইফালে মছলাখিনি ভাজি আছোঁ। কচুৰ আঞ্জাখন হৈ গ'ল। তো ইফালে তেল গৰম কৰি দিছোঁ, আৰু তেলখিনি মই অলপ গৰমে দিম, কাৰণ এইখিনি অলপ হৈ আছে। তেলখিনি অলপ গৰমকৈ দি দিছোঁ। তো এতিয়া অলপ লাৰি দিওঁ।
অলপ গৰম গৰমকৈ দিয়াৰ কাৰণটো হ'ল অলপ মানে পানীটো মৰিছে কিন্তু হোৱা নাই। এইখিনি মিলাই এতিয়া মছলাখিনি পিছি দিম। মছলাখিনি পিছি ইয়াতে মিলাই দিম আৰু আমখিনিও মিলাই দিম তাতে। মছলাখিনি পিছি আনিলোঁ। এতিয়া মছলা দিম, ভিনেগাৰ দিম, হালধি, নিমখ আৰু জলকীয়াৰ গুড়ি। তো এতিয়া মই ইয়াতে নিমখ, জলকীয়াৰ গুড়ি আৰু হালধি দিয়াই আছিলে, সেইটো কাৰণে অকণমান খালি দিছোঁ আৰু মছলাখিনি। আৰু এতিয়া ভিনেগাৰ দিম, ভিনেগাৰ অকণমানে আছে, এইখিনি গোটেইখিনি দি দিম আৰু এতিয়া বঢ়িয়াকৈ গোটেইখিনি মিক্স কৰি ল'ম। মিক্স কৰোঁতে এটা হাতেদি নহয়, দুটা হাত লাগিব। তো মই মিক্স কৰি লৈ কিনে তাৰপিছত দেখাই আছোঁ। তো বঢ়িয়াকৈ মিক্স কৰা হৈ গ'ল। চব গোটেইখিনি এতিয়া বঢ়িয়াকৈ লাগি গৈছে মছলা। আৰু ইয়াতে তেল দিম মই পিছত। এতিয়া এনেকৈ ৰ'দত দিম। এতিয়া আমখিনি মিলাই দিম ইয়াতে। তো গোটেইখিনি মিলাই ল'লোঁ, আমো মিলাই দিলোঁ। আৰু কালাৰটো চাওক, কালাৰটো ধুনীয়া আহিছে। কিন্তু ইয়াতে তেল আৰু লাগিব, কমচে কম 1 পোৱামান তেল আৰু লাগিব। এতিয়া মই এনেকৈ 4 দিনমান ৰ'দত দিম। তাৰপিছত যেতিয়া বটলত সোমাম তেতিয়া তেল দিম গৰম কৰি কিনে। আৰু এতিয়া এইখিনি পাতল এই কাপোৰখিনি দি ঢাকি ৰ'দত দি দিম 4 দিন। কাপোৰখন ঢাকি দি থৈ আহোঁ ৰ'দত। তো আচাৰখিনি ৰ'দত দি থৈ আহিলোঁ। আৰু শাকখিনি হৈ গ'ল ভজা। বাছ এতিয়া ভাতটো বহাই দিওঁ আৰু হৈ গ'ল। গেছটো নমাই এতিয়া বহাই দিম। আৰু মই তামোল খাই মুখৰ অৱস্থা নাই, তামোল খাই অভ্যাস হৈ গৈছে। আৰু এইখিনি ইয়াতে দি দিলোঁ। এতিয়া ঢাকি দিছোঁ এইখিনি। তো এতিয়া ভাতটো বহাই দিওঁ। ভাতটো বহোৱাৰ পিছত বাচন চাচন ধুই তাৰপিছত লাহে ধীৰে দোকানত ওলাই যাম আৰু। এতিয়া 9:30 বাজিলে। তো পটাপট বিচনা চিচনা উঠাই বাচন চাচন ধুই গাটো ধুই ওলাই যাম আৰু দোকানত। তো হেল্ল' ফ্ৰেণ্ড, গুড ইভিনিং। মই আজি দোকানৰ পৰা এতিয়া আহি পালোঁ ভিজি। তো মানে গধূলি টাইমত এনেকুৱা বতাহ বৰষুণ আহিলে হঠাৎ কৰি মানে ৰেইনকোট আছিলে, ৰেইনকোট পিন্ধি আহিলোঁ দাদা এজনৰ লগত। লাইট চাইট একো নাই। আৰু কঁঠাল গছডাল পৰি গ'ল। কঁঠালবিলাক কিন্তু কাটি লৈ গৈছে, মই অহাৰ আগতে পৰিছে, গম পোৱা নাই মই। তাৰপিছত এইটো তো অন্ধকাৰে হৈ আছে। মোৰ চাৰ্জিং লাইটটো চলি আছে খালি।